প্ৰথম কুৱেশ্যন বৰগীতক কোনজন পণ্ডিতে নোবেল নাম্বাৰছ বুলি কৈছিল অপশ্যনবোৰ দিয়া আছে মহেশ্বৰ নেওগ বাণীকান্ত কাকতি উপেন্দ্ৰনাথ গোস্বামী কালিৰাম মেধি আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাণীকান্ত কাকতি 2 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ প্ৰথম ৰচনা হ'ল অপশ্যন দিয়া আছে হৰিচন্দ্ৰ উপাখ্যান কুৰুক্ষেত্ৰ কাব্য ৰুক্মিণী হৰণ বালিচলন আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হৰিচন্দ্ৰ উপাখ্যান Question number 3 শংকৰদেৱৰ গুণমালা পুথিখন কি চন্দত ৰচিত অপশ্যন দিয়া আছে মিত্ৰাক্ষৰ অমিত্ৰাক্ষৰ কুসুমমালা মুক্তক আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কুসুমমালা শংকৰদেৱৰ গুণমালা পুথিখন কুসুমমালা চন্দত ৰচিত 4 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ একমাত্ৰ সংস্কৃত ভাষাৰ গ্ৰন্থখনৰ নাম কি অপশ্যন দিয়া আছে ভক্তি ৰত্নাৱলী ভক্তি প্ৰদীপ দশম ভক্তি ৰত্নাকাৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভক্তি ৰত্নাকাৰ শংকৰদেৱৰ একমাত্ৰ সংস্কৃত ভাষাৰ গ্ৰন্থখন হ'ল ভক্তি ৰত্নাকৰ 5 নম্বৰ কুৱেশ্যন তলৰ কোনখন নাটত শ্ৰীমন্ত শংকৰদেৱে অভিনয় কৰিছিল অপশ্যন দিয়া আছে কালীয় দমন পত্নীপ্ৰসাদ ৰামবিজয় চিহ্নযাত্ৰা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চিহ্নযাত্ৰা নাটকখনত শ্ৰীমন্ত শংকৰদেৱে অভিনয় কৰিছিল 6 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ হাতীমাৰি ভুৰুকাত ভৰোৱা গ্ৰন্থখনৰ নাম কি অপশ্যন দিয়া আছে গুণমালা ৰুক্মিণী হৰণ কীৰ্তন দশম আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুণমালা 7 নম্বৰ কুৱেশ্যন তলৰ কোনখন শংকৰদেৱৰ শেষ ৰচনা কেলিগোপাল ৰামবিজয় পাৰিজাত হৰণ পত্নীপ্ৰসাদ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰামবিজয় 8 নম্বৰ কুৱেশ্যন শংকৰদেৱে তলৰ কোনজন ৰজাৰ পৰা পৃষ্ঠপোষকতা লাভ কৰিছিল অপশ্যন দিয়া আছে নৰনাৰায়ণ দুৰ্লভ নাৰায়ণ মহামাণিক্য শ্ৰীমন্ত তাম্ৰধ্বজ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নৰনাৰায়ণ 9 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ কীৰ্তন পুথিখন কেইটা খণ্ডৰ সমষ্টি অপশ্যন দিয়া আছে 24টা 27টা 26টা 25টা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 27টা কুৱেশ্যন নম্বৰ 10 শংকৰদেৱে ৰচনা কৰা প্ৰথম বৰগীতটো হ'ল গোপালে কি গতি কৰিলে শুন শুন ৰে সুৰ মন মেৰি ৰাম চৰণেহি লাগু ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মন মেৰি ৰাম চৰণেহি লাগু কুৱেশ্যন নম্বৰ 11 শংকৰদেৱে ৰচনা কৰা প্ৰথম অংকীয়া নাটকখন হ'ল ৰামবিজয় কেলিগোপাল ৰুক্মিণী হৰণ পত্নীপ্ৰসাদ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পত্নীপ্ৰসাদ কুৱেশ্যন নম্বৰ 12 তলৰ কোনখন নাটক শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচনা কৰা অপশ্যন দিয়া আছে চৌধৰা পাৰিজাত হৰণ ৰাগযাত্ৰা অৰ্জুন ভঞ্জন আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পাৰিজাত হৰণ কুৱেশ্যন নম্বৰ 13 তলৰ কোনখন গ্ৰন্থ শংকৰদেৱে ৰচনা কৰিছিল অপশ্যন দিয়া আছে ভক্তি মংগলা ঘোষা নাম ঘোষা কথা ঘোষা কীৰ্তন পুথি আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কীৰ্তন পুথি কুৱেশ্যন নম্বৰ 14 কোনজন পণ্ডিতে বৰগীতক ছং অফ চেলেষ্টিয়েল আখ্যা দিছিল অপশ্যন দিয়া আছে কালিৰাম মেধি দেৱেন্দ্ৰনাথ বেজবৰুৱা বাণীকান্ত কাকতি ওপৰৰ এটাও নহয় ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কালিৰাম মেধি কুৱেশ্যন নম্বৰ 15 শংকৰদেৱৰ শ্ৰেষ্ঠ নাটকখন হ'ল ৰুক্মিণী হৰণ কেলিগোপাল পাৰিজাত হৰণ পত্নীপ্ৰসাদ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পাৰিজাত হৰণ শংকৰদেৱৰ শ্ৰেষ্ঠ নাটকখন হ'ল পাৰিজাত হৰণ কুৱেশ্যন নম্বৰ 16 শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল অপশ্যন দিয়া আছে আদিকাণ্ড অযোধ্যাকাণ্ড উত্তৰকাণ্ড ওপৰৰ এটাও নহয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল উত্তৰাকাণ্ড কুৱেশ্যন নম্বৰ 17 শংকৰদেৱৰ নাম প্ৰসংগমূলক পুথি কেইখন বাছি উলিওৱা অপশ্যন দিয়া আছে কীৰ্তন আৰু গুণমালা আৰু ভক্তি প্ৰদীপ কীৰ্তন আৰু বালিচলন ওপৰৰ এটাও নহয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কীৰ্তন আৰু গুণমালা কুৱেশ্যন নম্বৰ 18 কীৰ্তন হৰ্ষ বিষাদ প্ৰেম বিৰহ ক্ৰোধ ক্ষমা আদিয়ে জুমুৰি পাতিছে ইয়াত নৱৰসৰ মিলন হৈছে কাৰ উক্তি অপশ্যন দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা তীৰ্থনাথ শৰ্মা মহেশ্বৰ নেওগ বাণীকান্ত কাকতি ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তীৰ্থনাথ শৰ্মা কুৱেশ্যন নম্বৰ 19 শংকৰদেৱৰ মধু দানৱত দাৰণ দেৱ বৰম শীৰ্ষক দেৱভতিমাটি কি চন্দত ৰচিত অপশ্যন দিয়া আছে অমিত্ৰাক্ষৰ পয়াৰ ছবি টুটক চন্দ টুটয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টুটক চন্দ টুটয় কুৱেশ্যন নম্বৰ 20 শংকৰদেৱে ৰচনা কৰা ভতিমাৰ মূল বাছি উলিওৱা অপশ্যন দিয়া আছে
দেৱভতিমা ৰাজভতিমা নাথভতিমা অপশ্যন বি দেৱভতিমা ৰাজভতিমা গুৰুভতিমা অপশ্যন চি গুৰুভতিমা ৰাজভতিমা অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দেৱভতিমা ৰাজভতিমা আৰু নাথভতিমা কুৱেশ্যন নম্বৰ 21 শংকৰদেৱে তলৰ কোনখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল অপশ্যন ডি আছে সুন্দৰীদিয়া সত্ৰ ব্যাসকোচি সত্ৰ বেলগুৰি সত্ৰ খুদিয়া সত্ৰ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অপশ্যন চি বেলগুৰি সত্ৰ কুৱেশ্যন নম্বৰ 22 মাধৱদেৱৰ নামঘোষাক কোনজন ভাষাবিদে মহাপাষ্ট্ৰাণিক গীত বুলি আখ্যা দিছিল অপশ্যন ডি আছে বাণীকান্ত কাকতি উপেন্দ্ৰনাথ গোস্বামী দেৱানন্দ ভৰালী কনকলাল বৰুৱা আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বাণীকান্ত কাকতি কুৱেশ্যন নম্বৰ 23 নিম্নলিখিত কোনখন গ্ৰন্থ মাধৱদেৱৰ তত্ত্বমূলক ৰচনা অপশ্যন ডি আছে ভোজন বিহাৰ চুৰধৰা কুটুৰা খেলা জন্ম ৰহস্য আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জন্ম ৰহস্য কুৱেশ্যন নম্বৰ 24 মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল অপশ্যন ডি আছে আদিকাণ্ড উত্তৰাকাণ্ড লংকাকাণ্ড অযোধ্যাকাণ্ড ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আদিকাণ্ড মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড অনুবাদ কৰিছিল আৰু শংকৰদেৱে কৰিছিল উত্তৰাকাণ্ড কুৱেশ্যন নম্বৰ 25 মাধৱদেৱৰ ঝুমুৰা কেইখনৰ মূল উৎস হ'ল অপশ্যন ডি আছে কৃষ্ণ কৰ্ণামিত্ৰ মাৰ্কেন্দ্ৰ পুৰাণ ৰামায়ণ হৰিবংশ আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কৃষ্ণ কৰ্ণামিত্ৰ কুৱেশ্যন নম্বৰ 26 মাধৱদেৱৰ বৰ্গিত সংখ্যা কিমান অপশ্যন ডি আছে 152টা 157 155 আৰু 158 আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 157টা কুৱেশ্যন নম্বৰ 27 নামঘোষাক মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ পুনৰ অভিব্যক্তি বুলি কোনে কৈছিল অপশ্যন ডি আছে সত্যেন্দ্ৰনাথ শৰ্মা কালিৰাম মেধি মহেশ্বৰ নেওগ বাণীকান্ত কাকতি আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সত্যেন্দ্ৰনাথ শৰ্মা কুৱেশ্যন নম্বৰ 28 নামঘোষাক কি বুলি জনা যায় অপশ্যন ডি আছে হেজাৰী ঘোষা কীৰ্তন ঘোষা ঘোষা ৰত্ন ওপৰৰ এটাও নহয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হেজাৰী ঘোষা নামঘোষাক হেজাৰী ঘোষা বুলিও জনা যায় কুৱেশ্যন নম্বৰ 29 তলৰ কোনটো ভতিমা মাধৱদেৱৰ সৃষ্টি অপশ্যন ডি আছে গুৰুভতিমা ৰাজভতিমা দেৱভতিমা নাথভতিমা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৰুভতিমা কুৱেশ্যন নম্বৰ 30 চালিনাচৰ প্ৰৱৰ্তক কোন অপশ্যন ডি আছে শংকৰদেৱ দামোদৰদেৱ মাধৱদেৱ গোপালাতা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাধৱদেৱ চালিনাচৰ প্ৰৱৰ্তক আছিল মাধৱদেৱ কুৱেশ্যন নম্বৰ 31 চৰিত তোলা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল অপশ্যনবোৰ দিয়া আছে মাধৱদেৱ গোপালাতা শংকৰদেৱ ৰামচন্দ্ৰ ঠাকুৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাধৱদেৱ চৰিত তোলা প্ৰথা প্ৰৱৰ্তন কৰিছিল মাধৱদেৱে কুৱেশ্যন নম্বৰ 32 মাধৱদেৱৰ শ্ৰেষ্ঠতম ৰচনা হ'ল নামঘোষা চুৰধৰা অঞ্জুন ভঞ্জন আৰু ওপৰৰ এটাও নহয় আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নামঘোষা মাধৱদেৱৰ শ্ৰেষ্ঠতম ৰচনা হ'ল নামঘোষা কুৱেশ্যন নম্বৰ 33 শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল অপশ্যন ডি আছে দেৱী ধৰ্ম কৃষ্ণগুৰু ধৰ্ম শাক্ত ধৰ্ম এক শৰণ নাম ধৰ্ম আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এক শৰণ নাম ধৰ্ম শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটো আছিল এক শৰণ নাম ধৰ্ম কুৱেশ্যন নম্বৰ 34 মাধৱদেৱৰ সন্দেহযুক্ত নাটকেইখন বাজি উলিওৱা অপশ্যনবোৰ দিয়া আছে অপশ্যন এ ভূমি লুটোৱা ভোজন বিহাৰ ব্ৰহ্মমোহন অপশ্যন বি পিম্পৰা গুচোৱা চৌধৰা অৰ্জুন ভঞ্জন অপশ্যন চি ৰাগ যমুৰা অৰ্জুন ভঞ্জন ভোজন বিহাৰ চৌধৰা ব্ৰহ্মমোহন পিম্পৰা গুচোৱা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পিম্পৰা গুচোৱা চৌধৰা অৰ্জুন ভঞ্জন কুৱেশ্যন নম্বৰ 35 তলৰ কোনখন পুথি মাধৱদেৱৰ ৰচনা অপশ্যন ডি আছে নাম মল্লিকা কীৰ্তন পত্নীপ্ৰসাদ ওপৰৰ এটা নহয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাম মল্লিকা কুৱেশ্যন নম্বৰ 36 সুন্দৰীদিয়া সত্ৰ স্থাপন কৰিছিল অপশ্যন ডি আছে মাধৱদেৱ হৰিদেৱ শংকৰদেৱ দামোদৰদেৱ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাধৱদেৱ সুন্দৰীদিয়া সত্ৰ স্থাপন কৰিছিল মাধৱদেৱে কুৱেশ্যন নম্বৰ 37 শংকৰদেৱৰ জন্ম হৈছিল অপশ্যন ডি আছে বৰদোৱা বৰপেটা নগাঁও লেটেকুপুখুৰী আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰদোৱা শংকৰদেৱৰ জন্ম হৈছিল বৰদোৱাত কুৱেশ্যন নম্বৰ 38 নামমালিকা পুথিখন কাৰ ৰচনা অপশ্যন ডি আছে শংকৰদেৱ মাধৱদেৱ ৰামচন্দ্ৰ ঠাকুৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাধৱদেৱ নামমালিকা পুথিখন ৰচনা কৰিছিল মাধৱদেৱে কুৱেশ্যন নম্বৰ 39
বৰ্গিত ভাষা কি? অপশ্যন ডি আছে ব্ৰজাৱলী, অসমীয়া, প্ৰাকৃত, মৌথিলী। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰজাৱলী। বৰ্গিত ভাষাবোৰ আছিল ব্ৰজাৱলীত। কুৱেশ্যন নম্বৰ 40, বৰ্তমানলৈকে প্ৰাপ্ত শংকৰদেৱৰ বৰ্গিত সংখ্যা কিমান? আৰু অপশ্যন ডি আছে 190টা, 34টা, 157টা আৰু 150টা। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 34টা।